গৰমকালি খাব পৰা জলকীয়াবিহীন এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যিহেতু গৰমকালি এইটো ৰেচিপি আমি বনাওঁৱেই, গতিকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ধৰিব পাৰিছে নিশ্চয় নহ'লে। আজি বনাইছোঁ এয়া পুদিনা, লগতে কেঁচা আম লৈ লৈছোঁ, নহৰু, ইয়াত মই জলকীয়া ব্যৱহাৰ কৰা নাই, থেকেৰাও দিব পাৰে আপোনালোকে। যিহেতু আম দিছোঁ সেইকাৰণে থেকেৰা দিয়া নাই। আন্দাজমতে নিমখ আৰু লগতে চেনি অকণমান দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে কিন্তু জলকীয়াও দিব পাৰে দেই ইয়াত, আৰু চেনিটো স্কিপ কৰিবও পাৰে। যিহেতু গৰমকালি সাধাৰণতে টেঙা, বেছিকৈ ভজা পোৰা নহ'লে জ্বলা এনেকুৱা জাতীয় বস্তু খাই ভাল নালাগে। সেয়েহে আজি মই জলকীয়া নিদিলোঁ। এনেকৈও কিন্তু খাই বহুত ভাল লাগে, এটা ৰিফ্ৰেছিং লাগে। যিহেতু পুদিনাটো বহুত ৰিফ্ৰেছিং, ক'ৰবাত মিলালেই আচলতে খাবলৈ ভাল লাগে।